আজি মই বনাম ছাগলীৰ মগজুৰে নতুন এটা ৰেচিপি। ইফালে মই পিঁয়াজ আৰু তেজপাত ভাজি লৈছোঁ, নহৰু পেষ্ট আদাৰ পেষ্ট দি আৰু অলপ সময় ভাজি লৈছোঁ। এতিয়া অকণমান পানী দি আৰু অলপ সময় ভাজি ল'ম। এতিয়া ভালদৰে ভাজি ল'লোঁ, হালধি জোখমতে নিমখ দি আৰু অলপ ভাজি ল'লোঁ। এতিয়া আৰু অকণমান পানী দিলোঁ, যিহেতু পানী শুকাই শুকাই গৈ আছে। এতিয়া ছাগলীৰ মগজখিনি দি অলপ সময় ভাজি ল'ম। এতিয়া অলপ ভাজি ল'লোঁ, ভজা হৈ গ'ল। এতিয়া মগজুখিনি মই এটা পাত্ৰত উঠাই ল'ম। আৰু ইফালে বিলাহী কাটি ৰেডি কৰি লৈছোঁ, আৰু ইফালে বুটৰ দালি সিজাই লৈছোঁ, কুকাৰত 2 চিটি মাৰি লৈছোঁ। এতিয়া মছলাখিনিত বিলাহীখিনি দি অলপ ভাজি ল'ম। ওপৰতে কেঁচা জলকীয়া কেইটামানো দি দিলোঁ, দি পুনৰ ঢাকি ল'লোঁ। এতিয়া বিলাহী সিজি গ'ল, যিহেতু বিলাহী সিজোঁতে বেছি সময় নালাগে। ইফালে কুকাৰত বুটৰ দালি সিজাই থৈ দিছিলোঁ, বুটৰ দালিখিনিও ঢালি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। এতিয়া উতল অহালৈ বাট চালোঁ। বুটৰ দালি উতল আহিলে এতিয়া শেষত ছাগলীৰ মগজখিনি দি পুনৰ লৰাই দিলোঁ আৰু শেষত মান ধনিয়া পাত দি দিলোঁ আৰু জালুকৰ গুড়ি 6 চামুচৰ 1 চামুচ দি ভালদৰে লৰাই উতলিবলৈ দিলোঁ। তৰকাৰী উতল আহিলে এয়া মোৰ বুটৰ দালিৰে ছাগলীৰ মগজুৰ ৰেচিপি। খাবলৈ টেষ্টি হৈছে। আজি ইমানতে এৰিলোঁ।